নাই আজি আবেলি ৩টামান বজাতে আমি আমাৰ থানা আৰু ইণ্ডিয়ান আৰ্মি মাকুমৰ এই ৰেজিমেণ্টৰ লগত আমি একেলগে ইয়াত নাকা চেকিং বহাইছিলোঁ। নাকা চেকিং বহোৱা অৱস্থাত মানে আমি এনেকুৱা চেক কৰি থকা অৱস্থাতে এজন মানে গাড়ী এখন লৈ আহি আছিলে। তেতিয়া চেক কৰোঁতে তেওঁলোকৰ গাড়ীৰ পৰা এইখিনি মাল আমি উদ্ধাৰ কৰিছোঁ। 44 কেছ মানে 2টা বটল কম আছে কোৱাৰ্টাৰ 44 কেছ আমি জব্দ কৰোঁ। ল'ৰাটোৰ নামটো যোগেন্দ্ৰ বৰুৱা। তেওঁ কৈলাশপুৰ কাকপথাৰ। তেওঁ কৈলাশপুৰৰ পৰা আনি কিনি তিনিচুকীয়াত বাৰেকুৰিলৈ লৈ গৈ আছিলে মালখিনি। হয়, চিজ কৰিলোঁ। নাই আজি আবেলি ৩টামান বজাতে আমি আমাৰ থানা আৰু ইণ্ডিয়ান আৰ্মি মাকুমৰ এই ৰেজিমেণ্টৰ লগত আমি একেলগে ইয়াত নাকা চেকিং বহাইছিলোঁ। নাকা চেকিং বহোৱা অৱস্থাত মানে আমি এনেকুৱা চেক কৰি থকা অৱস্থাতে এজন মানে গাড়ী এখন লৈ আহি আছিলে। তেতিয়া চেক কৰোঁতে তেওঁলোকৰ গাড়ীৰ পৰা এইখিনি মাল আমি উদ্ধাৰ কৰিছোঁ। 44 কেছ মানে 2টা বটল কম আছে কোৱাৰ্টাৰ 44 কেছ আমি জব্দ কৰোঁ। ল'ৰাটোৰ নামটো যোগেন্দ্ৰ বৰুৱা। তেওঁ কৈলাশপুৰ কাকপথাৰ। তেওঁ কৈলাশপুৰৰ পৰা আনি কিনি তিনিচুকীয়াত বাৰেকুৰিলৈ লৈ গৈ আছিলে মালখিনি। হয়, চিজ কৰিলোঁ। নাই আজি আবেলি ৩টামান বজাতে আমি আমাৰ থানা আৰু ইণ্ডিয়ান আৰ্মি মাকুমৰ এই ৰেজিমেণ্টৰ লগত আমি একেলগে ইয়াত নাকা চেকিং বহাইছিলোঁ। নাকা চেকিং বহোৱা অৱস্থাত মানে আমি এনেকুৱা চেক কৰি থকা অৱস্থাতে এজন মানে গাড়ী এখন লৈ আহি আছিলে। তেতিয়া চেক কৰোঁতে তেওঁলোকৰ গাড়ীৰ পৰা এইখিনি মাল আমি উদ্ধাৰ কৰিছোঁ। 44 কেছ মানে 2টা বটল কম আছে কোৱাৰ্টাৰ 44 কেছ আমি জব্দ কৰোঁ। ল'ৰাটোৰ নামটো যোগেন্দ্ৰ বৰুৱা। তেওঁ কৈলাশপুৰ কাকপথাৰ। তেওঁ কৈলাশপুৰৰ পৰা আনি কিনি তিনিচুকীয়াত বাৰেকুৰিলৈ লৈ গৈ আছিলে মালখিনি। হয়, চিজ কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।